আজি আমাৰ বৰাক ভেলীৰ হাইলাকান্দি আৰু ধলাই সমষ্টিত মহিলা উদ্যমিতাৰ পুঁজি বিতৰণ কৰা হৈছে। অহাকালি উদাৰবন্ধত পুঁজিৰ বিতৰণ হ'ব আৰু দুটা তিনিটা সমষ্টি থাকি যাব। নেক্সট ট্ৰিপত আহি কৰি দিম। বাগান এৰিয়াত আপোনালোকে লেণ্ড পাট্টা দিব বিচাৰি আছে, কংগ্ৰেছে এইটো নাটক বুলি কৈ আছে। আমিতো দিয়ে দিম। তেওঁলোকে নাটক বুলি কৈ থাকোঁতে থাকোঁতে মানুহে কাগজ পায়ে যাব। আৰু 103টা আসনত বিজেপি আৰু এলায়েন্স হ'ব। কিমান হ'বগৈ আপুনি? আমি চৰকাৰ বনি যাব। কিমান পাওঁ এইটোতো ক'ব নোৱাৰি, বাট চৰকাৰ হৈ যাব আৰামত। আমি দেখিছোঁ বিৰোধী বিধায়কে কৈ আছে যে এইবাৰ বিজেপিৰ চুনামি আহিব। ইমান মানুহৰ ৰেছপন্স আৰু সারা আসামে মানুহ বহুত বেছি বিজেপিৰ পক্ষত আছে আৰু এবাৰ বহুত ভাল ৰিজাল্ট হ'ব। Is there any development for AIMS in Borak Valley? There are discussion going on. Already some discussion is going on that we have a AIMS in Brahmaputra Valley. We should have a AIMS in Borak Valley also, but nothing concrete. But preliminary discussion is going on. Any कोई ऐसा कॉन्स्टिट्यूशन जगह ये भी कृष्ण ने भी बोला है कि मेरा समस्ती में बहुत बड़ा जगह है, बिकॉज एम्स होने से तो 1200 बीघा जमीन विल बी रिक्वायर्ड. So we have to find out, but he offered a good land. But अभी तक it will take time. So because now it is in a very preliminary stage. এটা কোনো না হাইলাকান্দি হসপিটালে এমআরআই হবে, অত বড় সার্কিট হাউস হয়েছে আপনারা দেখেন হাইলাকান্দিতে। স্টেডিয়ামেতেও 2 কোটি টাকা দিলেন। মেডিকেল কলেজের জমিটা ফাইনাল করেছি এখন। মোৰ হাতত কিন্তু এপ্লিকেশ্যন দিয়া নাই। এপ্লিকেশ্যন দিলে চাই ল'ম। रोड ओवरब्रिज এটা কথা আছিল, হাইলাকান্দি रोड ओवरब्रिज হৈ আছে, সববিলাক হৈ যাব। সব প্ৰচেছ চলি আছে। ৰেলে এতিয়া ক্লিয়াৰ কৰি দিছে। चाय दिया है। मोदी जी ने असम का गमछा को भी पॉपुलर कर रहा है और भी चाय को भी पॉपुलर कर रहा है।